সোণাই নদীত আৰম্ভ হৈছে অবৈধ খনন কাৰ্য আৰু এয়া হৈছে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ নিচেই ওচৰত ভকতগাঁৱত অৱস্থিত যিখন সোণাই নদী ইয়াত বাগৰি গৈছে। সোণাই নদীখন বৈ গৈছে আৰু এই সোণাই নদী যেতিয়া বানপানী বেছি হয় তেতিয়া সোণাই নদীৰ দুই পাৰ কেতিয়াবা উপচি পৰে। কিন্তু ইয়াতে এটা ভয়ংকৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ নিউজ প্লাছৰ দৰ্শকসকলক। আৰু মোৰ লগত ইয়াত কিছুমান ৰাইজো ইয়াতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে স্ক্ৰীনত চাব পাৰিব যে JCB আৰু ট্ৰেক্টৰেৰে JCBৰে মাটি খান্দি ট্ৰেক্টৰেৰে নি পেলাই ইয়াতে সোণাই নদীৰ পাৰ কাটি সোণাই নদীৰ পাৰ ভাঙি পেলাই গোটেই মাটিখিনি কাটি নিছে। আৰু কাটি নিয়াৰ পিছত এওঁলোকে নি ব্যক্তিগতভাৱে নগাঁও চহৰত বসবাস কৰা এগৰাকী ব্যক্তিৰ ইয়াতে ভূমি আছে, প্ৰায় 28 বিঘা ভূমি আছে বুলি আমি তথ্য লাভ কৰিছোঁ। আৰু তেওঁৰ ব্যক্তিগত এই ভূমিৰ ওপৰত মাটি নি পেলাই ইয়াতে তেওঁ কিবা নিৰ্মাণ কাৰ্য চলাব। আৰু সেই নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে নগাঁও চহৰত থকা এই সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তিজনে ইয়াত সোণাই নদীৰ পাৰ কাটিবলৈ সোণাই নদীৰ পাৰ ভাঙি পাৰ কাটি মাটি খনন কৰি ইয়াত অবৈধ খনন কাৰ্য চলাইছে। যিটো সময়ত অসম চৰকাৰে বিভিন্ন নদীসমূহৰ খৰস্ৰোতা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা হাতত লৈছে। নদীসমূহৰ পাৰত সৌন্দৰ্য বৰ্ধনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে নগাঁও চহৰৰ নগাঁৱৰ যিখন নদী আছে, নগাঁও চহৰৰ মাজেৰে বৈ যোৱা যিখন কলং নদী আছে, সেই নদীখনৰ দুয়োপাৰে সৌন্দৰ্য বৰ্ধন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাদেৱে ইতিমধ্যে বহুখিনি আঁচনিৰে ৰূপায়ণ কৰি নগাঁও চহৰখনক সৌন্দৰ্য বৰ্ধন কৰি তুলিছে। ইয়াৰ পিছত দেখা গৈছে এইখন ভকতগাঁৱৰ সোঁমাজেৰে বৈ যোৱা যিখন সোণাই নদী, সেইখন নদীৰ পাৰ আজি কাটিছে। পাৰ কাটি পেলাই ইয়াত বৃহৎ এটি গাঁত খান্দিছে, পুখুৰী সদৃশ গাঁত খান্দিছে। ইয়াৰ মাটি নি পেলাই বিক্ৰী কৰিছে। ইয়াতে দুজনমান ব্যক্তিৰ নাম ওলাইছে। এজনৰ নাম হৈছে আব্দুল জলিল আৰু এজনৰ নাম হৈছে সবৰ আলী। আব্দুল জলিল আৰু সবৰ আলী কোন, এই বিষয়ে আমি তথ্য সদৰি কৰিম। তেওঁলোকৰ ইয়াত কি লাভালাভ আছে। আৰু ইয়াতে JCBৰে মাটি খান্দি ইয়াতে এই গোটেইখিনি চৰকাৰী মাটি ভিডিঅ'টো লাইছে দেখুৱাব। এইখন মই যিখন দেখুৱাইছোঁ এইখন হৈছে খুঁটি। এইখিনিলৈকে হৈছে পাট্টা মাটি, মেজি পাট্টা মাটি। এই মাটিৰ পৰা আপুনি যদি উত্তৰ ফালে যায় এইখিনি হৈছে গোটেইখিনি মেজি পাট্টা মাটি ভিডিঅ'টো লাইছে দেখুৱাই আছে। আৰু এই মেজি পাট্টা মাটিখিনি গোটেই মাটিখিনি হৈছে নগাঁও চহৰত এজন সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তিৰ মাটি। আৰু এই ভূমিখিনি ওখ কৰিবৰ কাৰণে, ভেটি বনাবৰ কাৰণে, ইণ্ডাষ্ট্ৰী কাৰখানা নিৰ্মাণ কৰিবৰ কাৰণে এতিয়া ভিডিঅ'টো দেখুৱাব। এয়া চৰকাৰী মাটি, এয়া সম্পূৰ্ণ চৰকাৰী মাটি, গভৰ্ণমেণ্টৰ মাটি। এই মাটি খনন কৰিছে। ইয়াতে দুজন দালালে মাটি বিক্ৰী কৰিছে আৰু তেওঁলোকে ইয়াৰ পৰা লাখ টকা আহৰণ কৰিছে বক্ৰপথেৰে। আৰু এই মাটি খান্দাৰ পিছত এতিয়া এই অঞ্চলৰ ৰাইজৰ প্ৰতিবাদ সাব্যস্ত হৈছে। বিভিন্ন মানুহখিনি ওলাই আছে। ইয়াত তেওঁলোকৰ গৰু ছাগলীবোৰ ৰাখিবলৈ তেওঁলোকৰ জেগা নাই, ঠাই নাই। এই মাটিখিনি খান্দাৰ পিছত এতিয়া যদি অলপ পানী বৃদ্ধি হয় তেতিয়া সোণাই নদীৰ পানী উপচি পৰিব আৰু বৃহত্তৰ অঞ্চলত বানপানী হ'ব বুলি তেওঁলোকে আমাৰ আগত সদৰি কৰিছে। এতিয়া আমাৰ DN নিউজ প্লাছৰ দৰ্শকক এই বাতৰি দিব বিচাৰিছোঁ, এটা আশ্চৰ্যকৰ বাতৰি। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাদেৱৰ প্ৰচেষ্টাত নগাঁও চহৰখনৰ সকলো দিশতেই ইতিমধ্যে এক উন্নয়নৰ শিখৰত আগবাঢ়িছে। বিভিন্ন ডিপাৰ্টমেণ্ট, বিভিন্ন বিভাগসমূহ নিকা আৰু স্বচ্ছ কৰাৰ কাৰণে উপায়ুক্ত মহোদয়ে প্ৰচেষ্টা হাতত লোৱাৰ সময়তেই আজি এটা ভয়ংকৰ বাতৰি দৰ্শকসকলক দিব বিচাৰিছোঁ যে নগাঁও চহৰৰ নিচেই ওচৰত থকা সোণাই নদীৰ পাৰ কাটিছে, মাটি খান্দিছে। JCBৰে মাটি খান্দি পেলাই দিনে নিশাই অবৈধ খনন কাৰ্য চলি আছে। আৰু বক্ৰপথেৰে দালাল চক্ৰে লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে। এতিয়া মোৰ লগত আজি এইখন অঞ্চলৰ এজন ব্যক্তি আছে। মই জানিব বিচাৰোঁ আচলতে কি ঘটনাটো কি হৈছে, ইয়াত কোনে এইবিলাক কাম কৰিছে। এই দুজন মানুহ মাটিখিনি এইখিনি খান্দি পেলাই এইফালে ভৰাই আছে। কি নাম তেওঁলোকৰ? এটা নাম হ'ল জলিল আৰু এজনৰ নাম হ'ল সবৰ আলী। হয়, ইহঁতক মানা কৰিছোঁ, নামানে। এই যিখিনি মাটি খান্দি চৰকাৰী মাটি, এইখিনি চৰকাৰো আছে, হেৰি আছে, পাট্টা মাটিও আছে। না, যিখিনি এতিয়া খান্দিছে সেইখিনিতো চৰকাৰী মাটি। আৰু সোণাই নদীৰ পাৰ যে কাটিছে এয়া বানপানী হোৱাৰ উপক্ৰম নহ'ব? এইবোৰ পুৰা ফ্লাট হৈ যায়। আমাৰ ৰাইজৰ অসুবিধা হ'ব। ছাগলী আছে, গৰু আছে, এইবিলাক ৰাখিব নোৱাৰিম। খেতি পথাৰ আছে, বহুত অসুবিধা। এই কামখিনি কৰিছে। এতিয়া আমি এই পিছফালে যে ইমান মাটিখিনি ওখ কৰি আছে সেইবিলাক কাৰ মাটি?
এইবিলাক এটা অসমীয়া মাটি টাউনৰ মানুহ চহৰৰ মানুহ গতিকে তেওঁৰ মাটিখিনি ইয়াত যে বিক্ৰী কৰিছে ইয়াতে এই কাৰ্যখিনিৰ লগত কোন কোন জড়িত আছে কাৰ্যৰ লগততো সিহঁত দুজন আছে আৰু মাটি বিক্ৰী কৰিছে আৰু বেলেগে কণ্ট্ৰেক্টাৰে লৈছে নেকি সিহঁতে হয় 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 এতিয়া আমি এই তথ্য সদৰি কৰিছোঁ আমাৰ লগত কেইগৰাকীমান মহিলা আছে এইখন গাঁৱত তেওঁলোকে বসবাস কৰে তেওঁলোকে গৰু ছাগলী হাঁহ কুকুৰা মহ আদি ইয়াত পালন কৰে আৰু কৃষি প্ৰধান অঞ্চলৰ এই দুখীয়া মানুহৰ বসতিস্থল তেওঁলোকে সোণাই নদীখনৰ পাৰ কাটি পাৰ ভাঙি ইয়াতে ডাঙৰ ডাঙৰ পুখুৰী খান্দি যি ধৰণৰ এটা অৱস্থাৰ সৃষ্টি কৰিছে ইয়াক লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে ইতিমধ্যে জেচিবিক ইয়াৰ পৰা উঠাই দিছে তেওঁলোকে ইয়াৰ পিছতো তেওঁলোকে নিশাৰ ভাগত আহি পেলাই ইয়াত খান্দিবলৈ চেষ্টা কৰিব বুলি আমাক জনাইছে আপোনালোক কি ক'ব আচলতে কি অসুবিধা হ'ব আপোনালোকৰ অসুবিধা হ'ব নে আপোনালোকৰতো অসুবিধা হ'ব নাই অসুবিধা এইখিনি অসুবিধা হৈছে আমাৰ বিৰাট অসুবিধা হৈছে ন অসুবিধা হ'ব ন হৈছে আপুনি কিবা ক'ব আমাৰ খুব অসুবিধা হৈছে আমাৰ খেতি মাটি আছে ৰাস্তা নাই আপোনালোকৰ ৰাস্তা ঘাট নাই আৰু এই সোণাই নদী পাৰ যে কাটি আছে সেইকাৰণে কি ইয়াত বানপানীৰ সম্ভাৱনা আছে বানপানী হ'ব আমাৰ চলা বিৰাট অসুবিধা হ'ব বানপানী আপুনি কিবা ক'ব সোণাই নদী পানীতো যাব হয়তো গোটেই ফ্লাড হৈ যাব হয় আচলতে এইখিনি মানুহ সহজ সৰল মানুহ দুখীয়া মানুহ তেওঁলোকৰ গোধন আছে তেওঁলোকৰ পশুধন আছে আৰু তেওঁলোকৰ এইখিনিকে এই চৰণীয়া পথাৰ হিচাপে তেওঁলোকে ইয়াতে ৰখাৰ পিছত তেওঁলোকৰ যিখিনি কৃষি কাৰ্যৰ কাৰণে ৰাস্তা ঘাটৰ যাতায়াতৰ কাৰণে আৰু এতিয়া এইখিনি যি ড্ৰেইন খান্দি মস্ত এটা ড্ৰেইন খান্দিছে আৰু এটা পুখুৰী খান্দিছে আৰু দিনে নিশা ইয়াৰ পৰা মাটি খান্দি নি পেলাই ওখ ভেটি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে আৰু বক্ৰপথাৰে লাখ লাখ টকা সংগ্ৰহ কৰিছে মধ্যভোগীয়ে এই ক্ষেত্ৰত নগাঁও জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে আৰু তৎকালীনভাৱে এই ব্যৱস্থা বন্ধ কৰি এক সোণাই নদীখন উদ্ধাৰ কৰিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে স্থানীয় ৰাইজে দাবী জনাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221